ঘৰুৱা উপায়েৰে আপোনালোকে কেনেকৈ শিশুসকলৰ স্মৃতি শক্তি বৃদ্ধি কৰিব আৰু কেনেকৈ যত্ন ল'ব তাৰে কিছুমান উপায় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভিডিঅ'টো চাবৰ কাৰণে আগ্ৰহী হৈ আছে। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। স্মৃতি শক্তিৰ প্ৰথমটো চাবিকাঠি হৈছে পুষ্টিকৰ আহাৰ। এগৰাকী মাতৃ হিচাপে আপুনি লক্ষ্য কৰাটো খুবেই প্ৰয়োজন যে দিনটোৰ খাদ্যৰ তালিকাত আপোনাৰ বাচ্চাটোৱে কেনেকুৱা ধৰণৰ খাদ্য খাইছে। যিখিনি খাদ্য খাইছে সেইখিনি হেল্থি হয়নে? ঘৰতে বনাই দিয়া খাদ্যতকৈ বাহিৰৰ বস্তু বেছি খাইছে নেকি? দোকানৰ চিপছ, কুৰকুৰি, ফাষ্ট ফুডে ল'ৰা ছোৱালীৰ পেটৰ বেমাৰৰ লগতে স্মৃতি শক্তি কমাই তুলিছে। আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে ল'ৰা ছোৱালীৰ খাদ্যৰ তালিকাৰ পৰা ফাষ্ট ফুড, দোকানৰ পৰা কিনি অনা চিপছ, কুৰকুৰি আঁতৰাই দিয়ক। এতিয়া আপোনাৰ নিশ্চয় মনলৈ প্ৰশ্ন আহিছে যে দিনটোৰ তালিকাত বাচ্চাটোৰ কাৰণে কেনেকুৱা ধৰণৰ হেল্ডি আহাৰ প্ৰস্তুত কৰিব। আপুনি এতিয়া হেল্ডি আহাৰৰ ভিতৰত কি খুৱাব? আপুনি প্ৰথমতে ল'ব পাৰে বাদাম, বিশেষকৈ আখৰোট। ইয়াত ওমেগা 3 ফেটি এচিড থাকে কাৰণে মগজুৰ বৃদ্ধিত সহায় কৰে। ছেকেণ্ডত আপুনি এড কৰিব পাৰে কেশৰ, খেজুৰ আৰু খিচমিচ। এই তিনিওটাই আপোনাৰ শিশুটিৰ ব্ৰেইন বিকাশ হোৱাৰ লগতে মনোযোগ শক্তি বৃদ্ধি কৰে। নেক্সট আপুনি এড কৰিব পাৰে কণী। কণী মগজুৰ কাৰণে বহুত বেছি উপকাৰী। কেঁচা হালধিয়ে বাচ্চাসকলৰ শিশুসকলৰ ব্ৰেইন ফাংচন উন্নত কৰে। নেক্সট হৈছে খুব বেছি ইম্পৰ্টেণ্ট সেউজীয়া শাক পাচলি। যদি আপোনাৰ ঘৰত জেগা নাই, যি অকণমান হ'লেও জেগা আছে তাতে আপোনালোকে সেউজীয়া শাক পাচলি অকণমান হ'লেও ৰোপণ কৰক আপোনাৰ বাচ্চাটোৰ কাৰণে। সেউজীয়া শাক পাচলিও ল'ৰা ছোৱালীৰ ব্ৰেইন বৃদ্ধিত খুব বেছি সহায় কৰে। সেউজীয়া শাক পাচলিত ভিটামিন আৰু এণ্টি অক্সিডেণ্টে ল'ৰা ছোৱালীৰ স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে। সেইকাৰণে যিমান পাৰে সিমান বেছি সেউজীয়া শাক পাচলি আপোনাৰ বাচ্চাটোৰ খাদ্য তালিকাত এড কৰিব। আপুনি আপোনাৰ শিশুটিৰ খাদ্য তালিকাত অতি কমেও এগিলাচ গাখীৰ, এটা ফল আৰু 5-6টা বাদাম এড কৰিব। নেক্সট হৈছে শাৰীৰিক ক্ৰিয়া আৰু ধ্যান। আপুনি আপোনাৰ শিশুসকলক আধা ঘণ্টাৰ কাৰণে বাহিৰত খেলা ধূলা কৰিব দিব লাগে। লগতে ধ্যান বা ডিপ ব্ৰেথিং শিকাব লাগে। ই মন শান্ত আৰু মনোযোগ শক্তি বৃদ্ধি কৰে। শিশুসকলক যোগ ব্যায়াম শিকাব লাগে। এই ব্যায়ামে ব্ৰেইনৰ অক্সিজেন সৰবৰাহ বঢ়ায়। 3 নম্বৰটো হৈছে মানসিক ক্ৰিয়াকলাপ। স্মৃতি শক্তি বৃদ্ধিৰ বাবে নিয়মিত ব্ৰেইন গেম খেলাব লাগে ল'ৰা ছোৱালীক সদায়। যেনে পাজল, মেমৰি কাৰ্ড, কিছুমান মেমৰি কাৰ্ড থাকে, সেই মেমৰি কাৰ্ডবোৰ খেলাব লাগে। এই কিছুমান সৰু সৰু কবিতা মুখস্থ দিব লাগে, নতুন শব্দ শিকাব লাগে, গল্প শুনাব লাগে। এইবোৰৰ দ্বাৰা ল'ৰা ছোৱালীৰ মানসিক ক্ৰিয়াকলাপ বৃদ্ধি পায়, স্মৃতি শক্তি বৃদ্ধি পায়। আপুনি যদি নতুন নতুন এটা শব্দ শিকে, সদায় শিকাওঁতে তেহেঁতে এখন বিশাল জ্ঞানৰ ভাণ্ডাৰ শিকিলৈ। তেহেঁতক যদি কিবা এটা কথা কয় সৰুতে বহুত ধুনীয়াকৈ মনোযোগ সহকাৰে শুনি লয়, শিকি লয়, বস্তুটো আগ্ৰহেৰে আয়ত্ত কৰিব ট্ৰাই কৰে। স্মৃতি শক্তি বৃদ্ধিৰ বাবে নিয়মিত কিছু বুদ্ধিৰ খেল ব্ৰেইন গেম খেলাব লাগে। যেনে পাজল, বিভিন্ন ধৰণৰ পাজল পায়, সেইবোৰ কিনি আনি দিব পাৰে। মেমৰি কাৰ্ড গেমছ দিব পাৰে। তাৰপিছত সৰু সৰু কবিতা মুখস্থ কৰাই থাকিব পাৰে। সৰু সৰু কবিতা যদি মুখস্থ কৰাই থাকে তেহে তাতে ব্যস্ত হৈ থাকিব। আৰু কেনেকৈ মনোযোগ দিব লাগে সেই বস্তুটো তেহেঁতৰ ইয়াৰ দ্বাৰাই ডেভেলপমেণ্ট হয়। তাৰপাছত নতুন শব্দ শিকাব পাৰে। এটা এটাকৈ শব্দ শিকাওঁতে তেহেঁতে বহুত বেছি শব্দ আয়ত্ত কৰি লয়। নেক্সট হৈছে গল্প এটা শুনাব পাৰে। 4 নম্বৰ হৈছে পৰ্যাপ্ত টোপনি। সৰু বাচ্চাসকলক 10ৰ পৰা 12 ঘণ্টা টোপনি মাৰিব দিব লাগে আৰু দিনে ফিক্স সময়ত শুব দিব লাগে আৰু ফিক্স টাইমত উঠাব লাগে। আজি যিমান টাইমত উঠাই দিছে শুৱাৰ পৰা সিমান সময়তে নেক্সট দিনা উঠাব লাগে। এই অভ্যাসটো পেৰেণ্টছসকলৰ থাকিব লাগে। নেক্সট হৈছে পানী আৰু পৰিষ্কাৰ পৰিৱেশ। প্ৰচুৰ পৰিমাণে পানী খাব দিব লাগে। টিভি আৰু মোবাইলৰ অত্যাধিক ব্যৱহাৰে ল'ৰা ছোৱালীৰ স্মৃতি শক্তি নাইকিয়া কৰি পেলাইছে।
এইবোৰৰ পৰা আঁতৰাই মোবাইল আৰু টিভিৰ পৰা আঁতৰাই এটা শান্ত পৰিৱেশ দিয়াৰ চেষ্টা কৰিব লাগে পেৰেণ্টছসকলে। আৰু এইবোৰৰ উপৰিও আপুনি কিছু ঘৰুৱা টিপছ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিপুৱা 1 চামুচ গাখীৰ, হালধি, 2 পৰা 3টা আখৰোট ব্যৱহাৰ কৰিব পাৰে। গাখীৰত 1 বা 2 চামুচ ব্ৰাহ্মী যোগ দি প্ৰতিদিনে খাব দিব পাৰে। এইটো আয়ুৰ্বেদ অনুসৰি স্মৃতি শক্তিৰ বাবে খুব বেছি উপযোগী। একেবাৰে শেষত শিশুসকলক ভালদৰে মনোযোগ সহকাৰে কথা ক'বলৈ দিব লাগে, গল্প ক'ব দিব লাগে, কথা বুজাবলৈ দিব লাগে। তেওঁলোকক কিবা এটা বস্তু আপুনি শিকাই দিছে, নেক্সট তেওঁলোকক আকৌ সেই কথাটো আপোনাক বুজাই দিবলৈ মানে আপুনি চান্স দিব লাগে। কেনেকৈ বুজাইছে, বুজি পাইছে নাই, তেতিয়া আপুনি তেওঁলোকৰ পৰা বুজি পাব। আৰু যদি আপুনি শিশুসকলক ভাল আচৰণ কৰিছে তেতিয়া শিশুসকলেও আপোনাক ভাল আচৰণ কৰিব। আৰু যদি আপুনি খঙেৰে কিবা এটা বুজাইছে তেতিয়াহ'লে তেহেঁতো খিংখিঙীয়া স্বভাৱৰ হ'ব। সেইকাৰণে শিশুসকলৰ লগত সদায় শিশুসুলভ ব্যৱহাৰ কৰিব লাগে। ছাপ'জ আপোনাৰ কিবা কাৰণত খং উঠিছে, তেওঁলোকক খঙেৰে কথা ক'ব নালাগে। মৰমেৰে ধুনীয়াকৈ বুজাই দিলে ধুনীয়াকৈ বুজি পায় আৰু মানে শিশুসকলেও আপোনালোকৰ লগত সেই মৰমীয়াল বিহেভটোৱে কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেইকাৰণে আপোনালোকে ভাল আচৰণ কৰক, খং নোহোৱা কথাৰে উৎসাহ দিয়ক। ল'ৰা-ছোৱালীক সদায় উৎসাহ দিব লাগে। তেওঁলোকক ভাল আচৰণ কৰক, খং নোহোৱা কথাৰে উৎসাহ দিয়ক। আত্মবিশ্বাসে স্মৃতি শক্তি বৃদ্ধি কৰে। পক্ষত কেতিয়াও নিজৰ ল'ৰা-ছোৱালীৰ আগত বেলেগ ল'ৰা-ছোৱালীৰ প্ৰশংসা নকৰিব। যদি বেলেগ ল'ৰা-ছোৱালীৰ প্ৰশংসা তেহেঁতৰ আগত কৰি থাকে তেতিয়া তেহেঁত জেদি টাইপৰ হৈ যায়। সেইকাৰণে আপুনি আপোনাৰ ল'ৰা-ছোৱালীক, আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি কৰিছে, যদি ভুল কৰিছে ধুনীয়াকৈ বুজাই দিয়ক। আৰু যদি কিবা ভাল কাম কৰিছে তেতিয়াহ'লে আপুনি তেওঁলোকক উৎসাহিত কৰক। আৰু কিবা মানে ভালকৈ পঢ়িছে বা মুখস্থ কৰিছে, তেনেকুৱা কামত আপোনালোকে প্ৰাইজ দিয়া ব্যৱস্থা কৰক। তেতিয়া তেওঁলোক আৰু বেছি সেই বস্তুটোৰ প্ৰতি আগ্ৰহী হৈ যাব। ভিডিঅ'টো আছিল ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আপোনালোক উপকৃত হ'ব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দি থৈ যাবলৈ নাপাহৰিব। পুনৰ লগ পাম ধুনীয়া এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই। সকলো ভালে থাকক, সুস্থ থাকক।